মই নিজেই বিজেপিৰ এজন কঠোৰ সমালোচক আছিলোঁ, কিন্তু অলপ দিনৰ আগতে লখিমপুৰ ষ্টেডিয়ামত যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40 মিনিটৰ ভাষণ শুনিছিলোঁ, তাত প্ৰায় 16 বাৰ ৰাইজৰ যিটো হৰ্ষধ্বনি আছিলে, হাততালি আছিলে, সেই হাততালিবিলাকৰ কাৰণবিলাক মই বিশ্লেষণ কৰিছিলোঁ যে কি কাৰণে। আগতে মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী মিটিঙত চেক নিবলৈ মানুহ আহে, মানুহ গোটোৱাত কোনোবাই জোৰ লগাব পাৰিব, গাড়ী দিয়াত জোৰ লগাব পাৰিব, কিন্তু মানুহৰ মুখৰ হাঁহি আৰু মানুহৰ হাততালি কোনেও তাক পৰিচিত কৰিব নোৱাৰে, সেইটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ 40 মিনিটৰ ভাষণত 16 বাৰ দিয়া হাততালিয়ে মই যিটো বুজনি পালোঁ, সেইটো মই আমাৰ যিসকল পুৰণা বন্ধু বান্ধৱ তেওঁলোকক বুজাইছোঁ। আৰু বিহপুৰীয়া সমষ্টিত যোৱা 2 মাৰ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে যি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জন আশীৰ্বাদ যাত্ৰা কৰিছিলে, তাত এখেতসকলে নিজেই মোক কৈছে যে ৰাস্তাৰ দুই কাষে ৰৈ থকা বিহপুৰীয়া সমষ্টিৰ অগণন ৰাইজৰ যিটো তেওঁলোকৰ আচৰণ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, যিটো তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছিলে মুখমণ্ডলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা আৰু বিশ্বাস আৰু মৰম, সেইটো তেখেতসকলে সাক্ষ্য কৰাৰ পাছত গম পাইছে যে 12 বৈষ্ণৱৰ জন্মস্থানৰ ইয়াৰ অগণন জনসাধাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ এজন ব্যক্তি হিচাপে গ্ৰহণ কৰিছে। মই নিজেই বিজেপিৰ এজন কঠোৰ সমালোচক আছিলোঁ, কিন্তু অলপ দিনৰ আগতে লখিমপুৰ ষ্টেডিয়ামত যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40 মিনিটৰ ভাষণ শুনিছিলোঁ, তাত প্ৰায় 16 বাৰ ৰাইজৰ যিটো হৰ্ষধ্বনি আছিলে, হাততালি আছিলে, সেই হাততালিবিলাকৰ কাৰণবিলাক মই বিশ্লেষণ কৰিছিলোঁ যে কি কাৰণে। আগতে মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী মিটিঙত চেক নিবলৈ মানুহ আহে, মানুহ গোটোৱাত কোনোবাই জোৰ লগাব পাৰিব, গাড়ী দিয়াত জোৰ লগাব পাৰিব, কিন্তু মানুহৰ মুখৰ হাঁহি আৰু মানুহৰ হাততালি কোনেও তাক পৰিচিত কৰিব নোৱাৰে, সেইটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ 40 মিনিটৰ ভাষণত 16 বাৰ দিয়া হাততালিয়ে মই যিটো বুজনি পালোঁ, সেইটো মই আমাৰ যিসকল পুৰণা বন্ধু বান্ধৱ তেওঁলোকক বুজাইছোঁ। আৰু বিহপুৰীয়া সমষ্টিত যোৱা 2 মাৰ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে যি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জন আশীৰ্বাদ যাত্ৰা কৰিছিলে, তাত এখেতসকলে নিজেই মোক কৈছে যে ৰাস্তাৰ দুই কাষে ৰৈ থকা বিহপুৰীয়া সমষ্টিৰ অগণন ৰাইজৰ যিটো তেওঁলোকৰ আচৰণ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, যিটো তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছিলে মুখমণ্ডলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা আৰু বিশ্বাস আৰু মৰম, সেইটো তেখেতসকলে সাক্ষ্য কৰাৰ পাছত গম পাইছে যে 12 বৈষ্ণৱৰ জন্মস্থানৰ ইয়াৰ অগণন জনসাধাৰণ